নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি কচুথু পিটিকা বনাই খাওঁ। এয়া দেখিছেনে, কচুথু পিটিকা বনাবলৈ মই সকলোখিনি বস্তু ধুই আনিলোঁ। এতিয়া মই আপোনালোকক চিনাকি কৰাই দিম মইনো কি দিছিলোঁ কচুথু পিটিকাখনত। ঘৰতে পালেং আছিলে, 5টামান পালেং পাত আনিলোঁ। আৰু এয়া দেখিছেনে কচুথু, আৰু এয়া হৈছে মচন্দৰী, আৰু এয়া হৈছে মধুসোলঙৰ পাত। আপোনালোকে বাৰু খাইছেনে? এনেকৈ খাই চাবচোন। আৰু জলকীয়া লৈছোঁ 3টা, কণবিলাহী কেইটামান, আৰু নহৰু 4 ফুটা। এতিয়া মই সকলোখিনি ভালদৰে ধুই এই চচ এটাতে ধুনীয়াকৈ দি দিম। তাৰপিছত অকণমান পানী দিম। তাৰপিছত পানীটো শুকোৱালৈকে এতিয়া মই গেছত উঠাই থৈছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে। তাৰপাছত এয়া দেখিছেনে পানী শুকালে। আপোনালোকে যদি কচুথু এনেকৈ খোৱা নাই, খাই চাবচোন, খাবলৈ বৰ ধুনীয়া হয়। আৰু এয়া দেখিছেনে পানীখিনি অকণমান আছে আৰু শুকুৱাবলৈ। পানীখিনি ধুনীয়াকৈ শুকোৱাৰ পাছত অকণমান জোখমতে নিমখ দিলোঁ। নিমখ দি এয়া দেখিছেনে ভালদৰে লৰাই দিলোঁ। আমাৰ এয়া গৰম গৰম কচুথুৰ পিটিকা হৈ গ'ল। তাৰপাছত ভিডিঅ' কৰি থাকোঁতে দেহাই কৈ আছিলে মই মিমি খাই আছোঁ, দেখাই দিয়া। দেখিছেনে বাতিটো ওপৰতে দেখুৱাই দিছে। আজিলৈ আহিছোঁ, বাই বাই।